মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে এডিআৰই কম্পিউটাৰ স্কিল টেষ্টৰ এটা সিৰিজ আৰম্ভ কৰিছো। ইতিমধ্যে সেই সিৰিজত দুখন কুৱেশ্যন পেপাৰ আপোনালোকলৈ আগবঢ়ালো। আজি ৩ নম্বৰটো ক্লাছ। আজি ৩ নম্বৰ ক্লাছটো এখন কুৱেশ্যন পেপাৰ আপোনালোকৰ ওচৰত লৈ আহিছো। যদি আপোনালোকে কিবা অসুবিধা পাই আছে কমেন্টৰ যোগে আমাক জনাব। আহক আজিৰ ৩ নম্বৰ ক্লাছটো আৰম্ভ কৰো। এডিআৰই কম্পিউটাৰ স্কিল টেষ্ট কুৱেশ্যন পেপাৰ 3 আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে এমএছ ৱৰ্ডৰ এটা পেৰাগ্ৰাফ দিয়া আছে। সেই পেৰাগ্ৰাফটো লিখিব লাগিব। লিখাৰ পিছত কেইটামান ইনষ্ট্ৰাকচন দিয়া আছে। সেই ইনষ্ট্ৰাকচন কেইটা ফলো কৰিব লাগিব। প্ৰথমটো ইনষ্ট্ৰাকচন হৈছে যোনটো পেৰাগ্ৰাফ দিয়া আছে সেই পেৰাগ্ৰাফৰ ফ্ৰণ্টটো এৰিয়াল কৰিব লাগিব আৰু সাইজ কৰিব লাগিব 13। দ্বিতীয়টো হৈছে যোনটো প্ৰথম লাইন আছে সেই প্ৰথম লাইনটো বোল্ড আৰু ইটালিক কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে মানে 3 নম্বৰটো হৈছে কম্পিউটাৰ স্কিল টেষ্ট যোনটো ৱৰ্ড আছে সেই ৱৰ্ডটো ইয়েলো কালাৰ কৰিব লাগিব আৰু ইয়েলো কালাৰ হাইলাইট কৰিব লাগিব। 4 নম্বৰটো হৈছে যোনটো পেৰাগ্ৰাফ দিছে সেই পেৰাগ্ৰাফটো লেফট এলাইন কৰিব লাগিব। 5 নম্বৰ পইণ্টটো হৈছে যোনটো পেৰাগ্ৰাফ দিয়া আছে তাৰ পেৰাগ্ৰাফটোৰ বিফৰ স্পেচিং 6 পইণ্ট আৰু আফটাৰ স্পেচিং 6 পইণ্ট দিব লাগিব। তাৰপিছত গোটেই ফাইলটো সেভ কৰি দিব লাগিব এডিআৰই প্ৰেক্টিছ সেট 3 হিচাপে। ইয়াৰ লগতে এটা টেবুল দিয়া আছে সেই টেবুলখন ইনচাৰ্ট কৰিব লাগিব। টেবুলখন দিয়া আছে যেনেকৈ দিয়া আছে তেনেকৈ ইনচাৰ্ট কৰিব লাগিব। নেক্সট তাত কেইটামান ইনষ্ট্ৰাকচন দিয়া আছে। যোনটো হেডাৰ লাইন আছে সেই হেডাৰ লাইনটোত শেডেড বেকগ্ৰাউণ্ড দিব লাগিব। নেক্সট ইনষ্ট্ৰাকচনটো হৈছে যোনটো গ্ৰেডৰ কলম আছে সেই কলমটো ব্লু কালাৰ কৰিব লাগিব। তাৰপিছত ফাইলটো সেভ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে এমএছ এক্সেলৰ এখন চাৰ্ট দিয়া আছে। সেই চাৰ্টখন বনাব লাগিব। ইয়াত দিয়া আছে আইটেম, কোৱান্টিটি, প্ৰাইচ পাৰ ইউনিট, ডিছকাউণ্ট আৰু ফাইনেল প্ৰাইচ। ইয়াত বাকীখিনি দিয়া আছে। আমি ফাইনেল প্ৰাইচটো উলিয়াব লাগিব। ফাইনেল প্ৰাইচৰ কাৰণে এটা ফৰ্মুলা দিয়া আছে। সেই ফৰ্মুলাটো ইউজ কৰি আপোনালোকে ফাইনেল প্ৰাইচৰ কলমটোত আপোনালোকে উলিয়াই ল'ব এনচাৰটো। তাৰপিছত ফাইনেল প্ৰাইচৰ যোনটো কলম আছে সেইটো কাৰেঞ্চি ফৰ্মেটত ৰাখিব লাগিব। তাৰপিছত ফাইলটো সেভ কৰি দিব চেলছ ৰিপৰ্ট সেট 3 হিচাপে। ইয়াৰ লগতে আৰু এটা টাস্ক দিছে সেইটো হৈছে চাৰ্ট ক্ৰিয়েশ্যন। যিখিনি ফাইনেল প্ৰাইচ আছে সেই ফাইনেল প্ৰাইচৰ ডাটাখিনি ইউজ কৰি পেলাই এটা কলম চাৰ্ট বনাব লাগিব। তাৰপিছত সেই কলম চাৰ্টৰ এক্সেছ দুডাল আছে সেই এক্সেছ দুডালত প্ৰপাৰলি লেবেল কৰিব লাগিব আৰু এটা লেজেণ্ড এড কৰিব লাগিব। তাৰপিছত ফাইলটো সেভ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে এমএছ পাৱাৰ পইণ্টৰ। তাৰ কাৰণে 3খন শ্লাইড বনাব লাগিব। সেই 3খন শ্লাইডৰ প্ৰথমখন শ্লাইডত টাইটেল হিচাপে লিখিব লাগিব ডিজিটেল স্কিল ফৰ এডিআৰই এক্সাম ছাকচেছ। সেইটো লিখাৰ পিছত এখন ফটো এড কৰিব লাগিব। নেক্সট শ্লাইডখনত কণ্টেণ্ট দিব লাগিব এমএছ এক্সেল নিডেড ফৰ এডিআৰই। সেইটো লিখাৰ পিছত আপোনালোকে 3টামান পইণ্ট এড কৰি দিব। তাৰপিছত যোনখন শ্লাইড আছে শ্লাইডত এটা ট্ৰেনজেকশ্যন এফেক্ট দিব লাগিব। সেইটো আপোনালোকে এড কৰি দিব। 3 নম্বৰ শ্লাইডত আপোনালোকে স্মাৰ্ট আৰ্ট গ্ৰাফিক ইউজ কৰি পেলাই এছেঞ্চিয়েল কম্পিউটাৰ স্কিলছ ফৰ গভৰ্ণমেণ্ট জব সেইটো আপোনালোকে তাৰ কাৰণে 3টামান পইণ্ট আপোনালোকে স্মাৰ্ট আৰ্ট গ্ৰাফিকত দেখাব লাগিব। তাৰপিছত ফাইলটো সেভ কৰি দিব। এইখিনি হোৱাৰ পিছত আপোনালোকে যোনটা 3টা ফাইল আছে সেই 3টা ফাইল একলগ কৰি পেলাই এটা ফল্ডাৰ বনাব লাগিব আৰু ফল্ডাৰটোত আপোনালোকে নিজৰ নাম আৰু এডিআৰই লিখি পেলাই সেট 3 হিচাপে সেভ কৰি দিব। আজিৰ কুৱেশ্যন পেপাৰখন ইমানতে সমাপ্ত হৈছে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু আপোনালোকক উপকৃত কৰিছে বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক আৰু ইনষ্টাৰ পৰা চাই আছে তেন্তে মোক ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে যোগাযোগ হ'ব। ধন্যবাদ।